আজিৰে পৰা কাৰ্বি লোকগীত নৃত্যৰে উজ্বলিব বিশ্বনাথৰ ভৰালী জুলি। অসমৰ অন্যতম ভূমিপুত্ৰ কাৰ্বিসকলৰ কলাকৃষ্টি তথা বিশাল সাংস্কৃতিক আয়োজনেৰে জীপাল হৈ পৰিব বিশ্বনাথ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তীৰ ভৰালী জুলি লৰে চাৰ্প খেলপথাৰ। ইতিমধ্যে যুৱ মহোৎসৱ উপলক্ষে যাৱতীয় প্ৰস্তুতিও সম্পূৰ্ণ হৈ উঠিছে। আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ব জিলাভিত্তিক কাৰ্বি যুৱ মহোৎসৱ। কাৰ্বি জনগোষ্ঠীৰ কলাকৃষ্টি সংস্কৃতিৰ উপাদানসমূহত সুশৃংখল চৰ্চা, বিজ্ঞানসন্মত সংৰচন, সংৰক্ষণ তথা প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে আয়োজন কৰিছে কাৰ্বি যুৱ মহোৎসৱ। কাৰ্বি সমাজৰ মেটমৰা সাংস্কৃতিক সম্ভাৰেৰে ভৰপূৰ পৰম্পৰাগত ৰীতি নীতি, লোকাচাৰ তথা আৰ্থ সামাজিক দিশ, প্ৰশাসনিক ব্যৱস্থা তথা লুপ্তপ্ৰায় জাতীয় সক্ৰিয়তাক উদ্ধাৰৰ লগতে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠাৰ মানসেৰে সাংস্কৃতিক তথা সামাজিক বিভিন্ন দিশসমূহ প্ৰতিফলিত কৰিব পৰাকৈ স্বগোষ্ঠীয় প্ৰশাসনিক ব্যৱস্থা তথা লুপ্তপ্ৰায় জাতীয় সক্ৰিয়তাক উদ্ধাৰৰ লগতে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠাৰ মানসেৰে সাংস্কৃতিক তথা সামাজিক বিভিন্ন দিশসমূহ প্ৰতিফলিত কৰিব পৰাকৈ উপস্থাপনৰ প্ৰয়াস চলাইছে আয়োজক সমিতিয়ে। ইতিমধ্যে চাংঘৰ আটক ধুনীয়াকৈ সজা মূল তোৰণ, মঞ্চ নিৰ্মাণৰ লগতে পৰম্পৰাগত অৰ্থ সামাজিক সাংস্কৃতিক উপাদানসমূহেৰে সজ্জিত কৰি তুলিছে কাৰ্বি যুৱ মহোৎসৱৰ সমন্বয় থলী। বিশ্বনাথ জিলা কাৰ্বি সাংস্কৃতিক সমাজে আয়োজন কৰা মহোৎসৱত পৰম্পৰাগত গীত নৃত্য পৰিৱেশন কৰা হ'ব। মূল কাৰ্যসূচীৰ পতাকা উত্তোলন, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, প্ৰতিনিধি সভা, বঁটা বিতৰণী অনুষ্ঠান, মূল সভাৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰিছে। কেইবাগৰাকী আমন্ত্ৰিত কণ্ঠশিল্পীয়ে গীতৰ শৰাই আগবঢ়াব। মূল অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব কাৰ্বি সাংস্কৃতিক সমাজৰ সভাপতি হোমসিং বে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব সাংসদ ৰঞ্জিত দত্ত, কাৰ্যবাহী সদস্য সূৰ্য ৰাথফৰ আৰু বিশ্বনাথ জিলা আয়ুক্ত সীমান্ত কুমাৰ দাসে। ইয়াৰ উপৰিও কাৰ্বি জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়াসকলৰ লগতে আমন্ত্ৰিত বিষয়ববীয়াসকল উপস্থিত থাকিব। সেয়েহে মহোৎসৱ ভাগত সকলোৰে সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে বিশ্বনাথ জিলা কাৰ্বি সাংস্কৃতিক সমাজৰ লগতে উদযাপন সমিতিৰ বিষয়ববীয়াসকলে। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণৰ ৰিপৰ্ট, JNKD নিউজ। প্ৰস্তুতি আমাৰ এনেধৰণে চলি আছে যে আমাৰ ইয়াত যিখিনি জেনেৰেল কাৰ্বি ফেষ্টিভেলত হ'বলগীয়া প্ৰস্তুতি এতিয়ালৈকে আমাৰ এই আপুনি দেখিছে যিখিনি গ্ৰাউণ্ডত চলি আছে, এইটোৱে আমাৰ প্ৰস্তুতি চলি আছে। প্ৰায় পেণ্ডেলৰ কাম শেষ হ'ব আৰু প্ৰায় ইয়াত আমাৰ কালচাৰেলৰ এই হাটকেইটা কমপ্লিট হৈ গ'ল আৰু প্ৰায় ইতিমধ্যে কামখিনি শেষ হ'ব আৰু শুকুৰবাৰ দিনাখন আমাৰ 3 তাৰিখে কমপ্লিট হৈ যাব। 4 তাৰিখে ৰাতিপুৱা আমাৰ ফ্লেগ হোষ্টিং হ'ব। তাৰপিছত আমাৰ ইয়াত কাৰ্যসূচীটো এনেধৰণে 1 নম্বৰ আমাৰ প্ৰগ্ৰামত লোৱা হ'ল ৰিংনং চিংডি, ছেকেণ্ডত আমাৰ আছে লেংপুম চকচম, থাৰ্ডত আছে হাচাকে কান আৰু 4 নম্বৰ আছে নিমচকিৰুং। এনেধৰণে টোটেল আমাৰ প্ৰগ্ৰাম আছে 11টা। মুখ্য অতিথি আমাৰ আহিব 5 তাৰিখে আহি পাব চিফ গেষ্ট আমাৰ চেণ্ট্ৰেল কমিটিৰ পৰা KCS চেণ্ট্ৰেল কমিটিৰ পৰা আহিব আমাৰ হামসিং বে, এইটো আমাৰ চিফ গেষ্ট। স্পেচিয়েল গেষ্ট আমাৰ আহিব বৰ্তমান MP শোণিতপুৰৰ ৰঞ্জিত দত্ত আৰু গেষ্ট অফ অনাৰ ডক্টৰ যোগেন চন্দ্ৰ বে, জইণ্ট ডাইৰেক্টৰ হেল্থ অফ ছাৰ্ভিচ বিশ্বনাথ চাৰিআলি। সম্পদ বুলি ক'লে আমাৰ যিটো সাংস্কৃতিক আমাৰ কাৰ্বিবিলাকৰ এই হাটকেইটা হ'ল আৰু চাংঘৰ যিমান হাট আছে এই 4-5খন যিটো আপুনি গ্ৰাউণ্ডত দেখি আছে, তাৰোপৰি আমাৰ যিটো জামলিয়াথন হয় আৰু এই আমাৰ লেংগুৱেজত কয় এইটো হাটক হেমটাপ এইবিলাকে আমাৰ। তাৰোপৰি আমাৰ কালচাৰেল ইয়াত প্ৰগ্ৰাম চলিব। অসমবাসীলৈ আমি এইটোৱে বাৰ্তা জনাওঁ যে ইয়াৰ অসমত যিমান জনগোষ্ঠী আছে চবেই আহক আৰু আমাৰ এই কালচাৰেলত
মিলিজুলি আমি কালচাৰেলটো সুকলমে পাৰ কৰোঁ। এইটোৱে আমাৰ কালচাৰেল হেৰি ৰিচেপশ্যন কমিটিৰ ফালৰ পৰা আমি আহ্বান জনাইছোঁ।